জাতিৰ কাৰণে মইতো গান গাইছোঁ দেন বিপদত জুবিন গাৰ্গ। জুবিন এজন গায়ক হৈ ৰৈ গৈছে। মতলীয়া হৈ কিছুমান কথা কয় জুবিন গাৰ্গে। পুনৰ চৰ্চাত কণ্ঠশিল্পী জুবিন। বিভিন্ন মন্তব্যৰে থকা সৰকা দল সংগঠন আৰু বিভিন্নজনৰ। মতলীয়া হৈ কিছুমান কথা কয় জুবিন গাৰ্গে। জুবিন এজন গায়ক হৈ ৰৈ গৈছে, শিল্পী হ'ব পৰা নাই। ৰাজীৱ হদিয়াই নিজৰ থান বিক্ৰী কৰি গান প্ৰস্তুত কৰি অসমৰ মানুহক আদৰ্শ দেখুৱাইছিল। ৰাজীৱ হদিয়াক ভালকৈ চিনি নাপাওঁ বুলি জুবিনে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া টাইপাৰ। দেশ আৰু জাতিৰ হকে গান গাই মাটিৰ হকে গান গাই মৃত্যু হোৱা ৰাজীৱ হদিয়াৰ মৃত্যুক লৈ কৰা এটা মন্তব্য এতিয়া বিশেষ চৰ্চাত। জাতিৰ কাৰণে মইতো গান গাইছোঁ দেন এতিয়া মই তাক ইমান চিনি নাপাওঁ কিন্তু দেই। জাতিৰ কাৰণে মাটিৰ কাৰণে গান গোৱা ৰাজীৱ হদিয়া ঢুকাইছে, সকলোৱে দুখ কৰিছে। কি ক'ব বিচাৰিব ৰাজীৱ হদিয়াৰ কথা? No, it's a sad thing that আমি সহায় কৰিছোঁ আমি। এতিয়া মই তাক ইমান চিনি নাপাওঁ কিন্তু দেই। জাতিৰ কাৰণে মইতো গান গাইছোঁ দেন